নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল ভিডিঅ' চিটলৈ তো আজি আমি আকৌ লৈ আহিছো ক্লাছ 6 ম্যাথছ ষ্টেটিক্স চেপ্টাৰ 1 ষ্ট্ৰাকচাৰ অফ নাম্বাৰৰ পেজ নাম্বাৰ 17 অৰ কোৱেশ্চন নাম্বাৰ 4 5 6 আৰু 7 টো আজি আমি লৈ আহিছো যোৱা ভিডিঅ' বিলাকত আমি 1 ৰ পৰা 3 নম্বৰ কোৱেশ্চনটো সলভ কৰিছো আজি আমি 4 5 6 আৰু 7 টো সলভ কৰিম তো আহক দেৰি নকৰাকে পটাপট স্ক্ৰিনলৈ যাওঁ আৰু ভিডিঅ'টো পটাপট ষ্টাৰ্ট কৰো ওকে এবাৰ হক 4 নম্বৰ কোৱেশ্চনটো চাও আমি কি কৈছে আজি 4 number question to dise amak multiply koribo number to dise 72 into 13 koribo dise kintu yata condition ata dia ase koise je ki round off to koribo dise tens so dise ki question that is likhim ami solution here likhi jam koribo dise round off to tens hoy na to ami likhim je round off to tens yato amio likhim je round of 2 হৈ যাব tens number দুটা লিখিম আমি কি কইছে number দুটা দিছে 72 হনা number দুটা দিছে 72 আৰু number এটা দিছে 13 এই দুটা এখন এস্টিমেট কৰো round off কৰো nearest tens লৈ first of all তো 72 ৰ অসৰত কোন আছে জিৰ' থকা নাম্বাৰ অসৰত আছে কোন 72 ৰ অসৰত tens আছে আমাৰ এটা হল আমাৰ 80 আৰু এটা হল আমাৰ 70 এতিয়া আপোনালোকে দেখিয়ে গম পাইছে যে এই 72 ৰ অসৰত কোন বেছি অসৰত আছে 72 ৰ পৰা 80 বেছি অসৰ না 72 ৰ পৰা 70 হে বেছি অসৰ তো আপোনালোকে এনে গম পাই আছে যে 72 ৰ পৰা কোন বেছি অসৰত আছে 70 বেছি অসৰত আছে তো 70 হ'ব ইয়াৰ এস্টিমেটেড ভ্যালু স্টিল যদি কিবা আপোনালোকৰ ডাউট আছে তো মই আৰু এটা টেকনিক শিকাইছিলো যে আপোনালোকে এনেকে চাব পাৰে যে 70 আৰু 80 ৰ মাজত নো এক্স্যাক্টলি কোন আছে মাজত আছে আমাৰ কোন 75 আছে এতিয়া চাওক 75 টু ডাঙৰ না 72 টু ডাঙৰ যোনটো কোৱেশ্চনত দিয়া আছে obviously 75 টু ডাঙৰ তাৰ মানে কি হৈছে 72 টু যোনটো মাজত আছে এক্স্যাক্টলি তাতকৈও সৰু তেনে হলে হি বেছিভাগ কাৰ অসৰত আছে যি কাৰ ফালে আছে 70 ৰ ফালেহে বেছি আছে তেনে হলে হৈ যাব কি 72 এস্টিমেট কৰিলে পাম আমি 70 পাই যাম তো এইটো টেকনিক মই আপোনালোকক শিকাইছিলো ঠিক আছে ডাউট থাকিলে এইটো টেকনিক ফলো কৰিব পাৰে তো 72 ৰ এস্টিমেটেড ভ্যালু আমি পাম 70 কারেক্ট এবাৰ চাও হক 13 টু কি দিছে এবাৰ চাওক 13 নাম্বাৰটো এটো 13 টু চাও কি দিছে 13 ইয়াৰ নিয়ারেস্ট টেন্স বিলাক চাও 20 আৰু নিয়ারেস্ট 10 আছে ইফালে 10 এটো আপোনালোকে দেখিয়ে গম পাইছে কোন আছে 13 ৰ বেছি অসৰত 20 বেছি অসৰত আছে না 10 বেছি অসৰত আছে তো 13 ৰ পৰা বেছি অসৰত আমি দেখিলে গম পাও এটো কোন বেছি অসৰত আছে 10 হে বেছি অসৰত আছে তেনে হলে 13 টু যদি এস্টিমেট কৰো নিয়ারেস্ট টু টেন্স আমি পাম কি 10 আমি পাই যাম এখিনি আপোনালোকে বুজি পাইছে স্টিল যদি ডাউট আছে চাব পাৰে যে 10 আৰু 20 ৰ মাজত এক্স্যাক্টলি কোন আছে 15 আছে তো 13 15 তকে ডাঙৰ নে সৰু তো 13 হৈছে 15 ত কৰি বহুত সৰু তেতিয়াহলে 13 কাৰ ফালে বেছি চাপি আছে বেছিভাগ চাপি আছে এই 10 ৰ ফালেহে বেছি চাপি আছে তো এই কাৰণে 13 ৰ এস্টিমেটেড ভ্যালু হৈ গল 10 তো এইখিনি হৈ গল এস্টিমেটেড ভ্যালু দুটা উলিয়াই দিলু এতিয়া কি কৰিম আমি এতিয়া আমি কৰিম মাল্টিপ্লিকেশন দ্যাট ইজ ইনটু কৰিম আমি ঠিক আছে এতিয়া চাওক কেনেকৈ কৰিম ইয়াত লিখিলম 70 মাল্টিপ্লাই কিহেৰে কৰিম 10 এৰে মাল্টিপ্লাই কৰিম এনেকৈ কৰো আমি হয় না অখন চাওক 0 into 0 কিমান পাও 0 0 মাল্টিপ্লাই কৰিলে আমি পাম 0 0 into 7 কিমান পাও 0 into 7 মাল্টিপ্লাই কৰিলে আমি পাম 0 হয় না এটো 0 হয় হৈ গল এখিনি বুজি পাইছে নেক্সট কোন মাল্টিপ্লাই কৰিম আমি নেক্সট মাল্টিপ্লাই কৰিম আমি 1 এদি তেনে হলে মাল্টিপ্লাই 1 into 0 1 into 0 আমাক দিব 0 1 into 7 আমাক দিব 7 এইটা এতিয়া প্লাস কৰিম তো 0 হৈ যাব 0 আৰু 0 0 হৈ যাব আৰু ইয়াতে হৈ যাব কি 7 হৈ যাব তো আনসারটো পাম আমি কিমান 700 আমি পাম এই মাল্টিপ্লাই কৰা টেকনিকটো আপোনালোকে আগতে শিকিছে সাগে আজি মই আকৌ এটা নতুন টেকনিক আপোনালোকক শিকাই দি আছো যে কেনেকৈ 0 থকা নাম্বাৰ বিলাক আমি মাল্টিপ্লাই কৰিব পাৰো তো মই আকৌ এটা ধুনিয়া টেকনিক শিকাই দিছো এটো এটা কাম কৰক স্ক্ৰিনটো পজ কৰি কেনে আপোনালোকে লিখি লওক লিখি লৈছে ওকে এতিয়া মই স্ক্ৰিনটো আপ কৰি দিছো তো ট্ৰিকটো কি হয় আহক চাও এবাৰ ট্ৰিকটো কেনেকুৱা হয় আমাৰ সৰ্বপ্ৰথম আমি নাম্বাৰটো সাইডত লিখি লম যে নাম্বাৰটো হৈছে আমাৰ
70 মাল্টিপ্লাই উইথ 10 এনেকৈ আমি লিখি ল'ম সাইডত পেন্সিলেৰে সৰুকৈ আপোনালোকে লিখি লওক ইয়াতেও যে 70 মাল্টিপ্লাই উইথ 10 এতিয়া আপোনালোকে কি কৰিব সাইডত চাক দুটা 0 আছে 10 তো লাষ্টত আছে 0 70 তো লাষ্টত আছে 0 আৰু যদি এনেকৈ শেষত 0 থাকে তো আপোনালোকে সেই 0 দুটা অলপ টাইমৰ কাৰণে পাহৰি যাব ঠিক আছে সে আমি এবাৰ লিখিম 7 into 1 আমি কি কৰিলো যোনটো শেষৰ 0 দুটা আছে সেই দুটা অলপমান পাহৰি গলো তো 7 into 1 কিমান হ'ব আপোনালোকে কক মোক 7 into 1 equals to হৈ যাব আমাৰ 7 এতিয়া আপোনালোকে ৰিকল কৰক যে শেষত আমাৰ কি আছিল দুটা 0 আছিল তো সেই দুটা 0 এতিয়া বহাই দিও তেনে হলে আমাৰ আনসাৰটো কি হ'ব যে 70 into 10 gives us কিমান হৈ যাব gives us 700 তো এটো হয় ট্ৰিক্স যোনটো আমি ইজিলি ব্যৱহাৰ কৰিব পাৰো কিন্তু ইয়াত এটা কন্ডিশন আছে এই 0 কিটা সদায় নাম্বাৰৰ লাষ্টত থাকিব লাগিব তেহে এই ট্ৰিকটো আমি ব্যৱহাৰ কৰিব পাৰো 0 কিটা যদি মাজত আছে সে 104 ইয়াতে আমি এটো ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ 0 টো আছে মাজত 0 টো থাকিব লাগিব লাষ্টত যেনেকৈ ইয়াতে দিয়া আছে তেহে আমি এই ট্ৰিক্স কিটা ব্যৱহাৰ কৰিব পাৰিম তো এটো আপোনালোকে সাইডত সৰু কৰি পেন্সিলেৰে লিখি থক এটো লিখি থব পেন্সিলেৰে ঠিক আছে এটা সাইডত সৰুকে পেন্সিলেৰে লিখিব এতিয়া হক আমি আনসাৰটো লিখো therefore আনসাৰটো হ'ব the required estimated product মানে হল multiply ঠিক আছে equals to হৈ যাব আমাৰ কিমান 700 হৈ যাব এটো হ'ব আমাৰ আনসাৰ তো আপোনালোকে ধুনিয়াকৈ এইখিনি লিখি লওক দুটা নাম্বার দিছে মাল্টিপ্লাই কৰিবলৈ 60 আৰু 21 আৰু মাল্টিপ্লাই কৰা কন্ডিশন দিছে যে ৰাউন্ড অফ টু কৰিব দিছে 10 লৈ তো আগৰ নিচিনা এক্স্যাক্টলি সেম হ'ব ইটো ঠিক আছে আহক একফালৰ পৰা কৰি যাও তো ফার্স্ট অফ অল লিখিম আমি কি ইয়াতে আমি লিখিম সলিউশন লিখিম হিয়াৰ কৰিব কি দিছে আমাক ৰাউন্ড অফ টু 10 কৰিব দিছে হয় না তো ইয়াতেও আমি লিখিম যে ৰাউন্ড অফ টু টেন্স লিখি ললো নাম্বার দুটা লিখি লম আমি কি দিছে নাম্বার 2 দিছে আমাক 60 নাম্বার 2 দিছে আমাক 21 এতিয়া সক এই যে 60 নাম্বার 2 দিছে 60 টো অলৰেডি হিয়াৰ নিয়ারেস্ট টেন্সত হি আছে সাওক 60 লগত কি আছে 0 থকা নাম্বার অলৰেডি আছে দ্যাট ইজ 60 অলৰেডি হি টেন্সতে আছে হি অলৰেডি টেন্সতে দিয়া আছে হয় না তেনে হলে 60 ত কোনো চেঞ্জ নাথাকিব তো ইটো 60 এ আনসার হৈ যাব নেক্সট টু চাও কি দিছে নেক্সট টু চাওক দিছে নেক্সট টু দিছে আমাক 21 তো 21 ৰ ওচৰৰ টেন্স বিলাক চাও আমি এটা হল 21 ৰ পিছত আহে আমাৰ 30 আৰু এটা আহে আমাৰ কি 20 এতিয়া মোক কক যে 21 টু কাৰ বেছি ওচৰত আছে চাপি 30 ৰ বেছি ওচৰত নে 20 ৰ বেছি ওচৰত তো ইটো একেবাৰে সিম্পল 21 টু কাৰ বেছি ওচৰত আছে 21 টু এক্স্যাক্টলি ওচৰত আছে কাৰ একেবাৰে 20 ৰ বেছি ওচৰত আছে তো 21 টু যদি আমি এস্টিমেট কৰো নিয়ারেস্ট টু টেন্স আমি পাম কিমান ভ্যালু 20 হে আমি পাম বুজি পাইছে এস্টিমেট কৰিলো ৰাউন্ডিং অফ টু নিয়ারেস্ট টেন্সত এতিয়া আমি মাল্টিপ্লাই কৰিম ঠিক আছে তো এতিয়া আমি মাল্টিপ্লাই কৰিম দুয়োটাই মাল্টিপ্লাই কৰাত মই এটা ট্ৰিক শিকাইছিলো আপোনালোকক যে আপোনালোকে কি কৰিব যদি এনেকুৱা 0 থকা নাম্বার আপোনালোকে দেখা পায় তেনে হলে বহু ডিজিট ট্ৰিক্স আছে এটা নাম্বাৰটো লিখি লব লাগিলে নাম্বাৰটো এনেকৈ লিখি লওক যে 60 মাল্টিপ্লাই উইথ কি আছে 20 ঠিক আছে আৰু সাইডটো আপোনালোকে লিখি লওক যে 60 মাল্টিপ্লাই উইথ 20 আৰু আপোনালোকে অলপ টাইমৰ কাৰণে পাহৰি যাওক যে 0 দুটা আছে আৰু 0 টো সদায় লাষ্টত থকা 0 টোৱে হ'ব কিন্তু মাজত 0 থাকিলে এটো ট্ৰিক্স কাম নকৰিব তো যেহেতু লাষ্টত 0 আছে তেনে হলে 0 দুটা আমি পাহৰি যাম
তো ইয়াতে লিখিম কি আমি 6 into 2 লিখিম 6 into 2 ভ্যালু কিমান পাম আমি 6 2 জাৰ হয় আমাৰ কিমান 12 হয় এতিয়া আপোনালোকে মনত কৰক যে লাষ্টত চোন দুটা আৰু 0 আছিল এটা দুটা সেই 0 দুটা জাস্ট আপোনালোকে লিখি দিয়ক এটো হ'ব আমাৰ আনসার তো 60 into 20 কিমান পাম আমি 60 into 20 কৰিলে আমাৰ আনসার কিমান পাম আনসার পাম আমি 1200 এটো হৈ যাব আমাৰ আনসার এখিনি আপোনালোকে কি কৰিব পেন্সিলেৰে কৰিব ঠিক আছে এখিনি হৰুকে আপোনালোকে পেন্সিলেৰে কৰিব পেন্সিল ইউজ কৰি কৰিব বুজি পাইছে তেনে হলে আমি কি কৰিম লিখাতে লিখিব লাগিব therefore the required estimated product মানে মাল্টিপ্লাই টু বুজাইছে ঠিক আছে equals to কিমান হ'ব আমাৰ 1200 এ হৈ যাব it will be your 1200 হৈ যাব এটো হল আমাৰ আনসার তো আপোনালোকে ধুনিয়াকে এখিনি লিখি লওক ওকে এবাৰ হক 6 নম্বৰ কোৱেশ্চনটো কি দিছে চাও 6 নম্বৰটো আকৌ আগৰটো নিচিনা দিছে যে দুটা নাম্বাৰ দিছে 111 আৰু 11 দুয়োটাই কৰিব দিছে মাল্টিপ্লাই কিন্তু কন্ডিশন ধৰি দিছে কি ৰাউন্ড অফ টু টেন্স আকৌ কৰিব দিছে তো হক দেৰি নকৰাকে ধুনিয়াকে এস্টিমেট কৰো তাৰ পিছত মাল্টিপ্লাই বিলাক কৰো তো লিখিম ইয়াতে সলিউশন here question or দিছে round of to tens তো আমিও লিখিম কি round of to tens বুলিহে আমি লিখিম ঠিক আছে নাম্বার দুটা লিখি লও কি দিছে এটা দিছে 111 হয় না 111 আর এটা দিছে কি আমাক আর এটা দিছে আমাক only 11 বুজি পাইছে অখন ইয়াতে চাও হক কি দিছে ফার্স্ট অফ অল এবাৰ মই কৰো 11 টু কৰো ঠিক আছে তলৰ নাম্বাৰটো আগত কৰো মই তো 11 চাওক আপোনালোকে 11 ৰ ওচৰত 10 কোন আছে 0 থকা নাম্বাৰ এটা আছে আমাৰ 20 এটা আছে আমাৰ 10 তো আপোনালোকে দেখিয়ে গম পাইছে যে 11 ৰ ওচৰত কোন আছে 20 আছে না 10 আছে 11 ৰ একেবাৰে ওচৰত আছে কোন আমাৰ 10 আছে কারণ 10 এর পিছতে আহে কি আমার 11 তো 11 টু যদি আমি এস্টিমেট কৰো নিয়ারেস্ট 10 লৈ তেনে হলে 11 টু হৈ যাব আমাৰ 10 তেনে হলে এটু হৈ যাব আমাৰ 10 মনত ৰাখিব আমি কৰি আছো নিয়ারেস্ট 10 লৈ ৰাউন্ডিং অফ এবাৰ সব আপোনালোকে নেক্সট কি দিছে 111 দিছে তো 111 to চাও 111 এটো 100 থকা নাম্বার তো 10 কোন আছে ইয়ারে 10 যদি চাও 10 আছে ইয়ারে এই 11 টু হ'ব ইয়ারে 10 ঠিক আছে তো এতিয়া আপোনালোকে মোক কক যে 111 ৰ নিয়ারেস্ট 10 কোন আছে নিয়ারেস্ট 10 ইয়াতে হ'ব আমাৰ 120 ইয়াতে হ'ব আমাৰ 120 111 ৰ নিয়ারেস্ট 10 আছে আমাৰ 120 তাৰে ভিতৰত 10 হৈছে আমাৰ এই 22 ঠিক আছে বুজি পাইছে আৰু ইফালে কোন আছে ইফালে আছে আকৌ 110 হে আছে এতিয়া আপোনালোকে মোক কক যে 111 টু কাৰ বেছি ওচৰত 111 টু 120 ৰ বেছি ওচৰত নে 110 ৰ বেছি ওচৰত একেবাৰে সিম্পল 111 টু একেবাৰে ওচৰত কাৰ আছে 110 আছে তো যোনটো হৈছে আমাৰ নিয়ারেস্ট 10 আমি ৰাউন্ড অফ কৰি আছো তো 111 ৰ একেবাৰে ওচৰত আছে 110 তো এস্টিমেট কৰিলে আমি কিমান পাম ইটো হৈ যাব 110 হৈহে যাব তো বুজি পাইছে এইখিনি এস্টিমেট কৰিলো ৰাউন্ডিং অফ টু নিয়ারেস্ট 10 এতিয়া আমি কৰিম মাল্টিপ্লিকেশন এতিয়া আমি কি কৰিম মাল্টিপ্লাই হে কৰিম আমি তো ভেরি সিম্পল আগৰটো নিচিনা টেকনিক ইউজ কৰিম আৰু ইয়াতেও হেখত আছে 0 তো আমি আমাৰ ট্ৰিক্সটো ব্যৱহাৰ কৰিম ইয়াতে লিখিম মই যে
10 মাল্টিপ্লাই উইথ কি কৰি দিম মই 10 কৰি দিম আৰু আমি সাইডৰ সৰু কৰি পেন্সিলেৰে লিখিম কি ইয়াতে যে 110 মাল্টিপ্লাই উইথ 10 কৰি দিম ইয়াতে আমাৰ মাইন্ডৰ আহি যাব যে হেকত দুটা 0 আছে সেই দুটা 0ক আমি অলপ টাইমৰ কাৰণে পাহৰি যাম পাহৰি যাই কেনে লিখিম কি আমি পাহৰি যাই কেনে আমি লিখিম যে 11 ইনটু কি লিখি দিম আমি 1 লিখি দিম আৰু 11 ইনটু 1 1 ৰ লগত আমি যি মাল্টিপ্লাই নকৰো কিয় আমি কিমান পাম সেই নাম্বাৰটোহে পাম দ্যাট ইজ 11 এ হৈ যাব তাৰ আনসাৰ এতিয়া আপোনালোকে মনত কৰক যে কি আছিল আমাৰ দুটা 0 ৰৈ আছিল এই দুটা 0 আপোনালোকে লগাই দিয়ক এটো হ'ব আমাৰ আনসাৰ তেনে হলে 110 ইনটু 10 যদি আমি মাল্টিপ্লাই কৰো আমি পাম কিমান the answer will be 1100 নাইবা 1100 হ'ব আমাৰ আনসাৰ এটো হ'ব আমাৰ আনসাৰ আপোনালোকে মাল্টিপ্লাই কৰিও কৰিব পাৰে নাইবা এই টেকনিকটো ইউজ কৰিব পাৰে আৰু এইখিনি ধুনিয়াকে সৰু কৰি পেন্সিলেৰে আপোনালোকে লিখি সাইডত কৰি লব ঠিক আছে এইখিনি আপোনালোকে পেন্সিলেৰে লিখি লব সৰু কৰি তো আমি আনসাৰটো লিখিম therefore লিখিম আমি the required estimated product কিমান পালো আমি আনসাৰটো পালো আমি কিমান 1100 নাইবা আমি কম কি 1100 হে আমি পালো তো এটো হ'ব আমাৰ আনসাৰ তো এখিনি ধুনিয়াকে আপোনালোকে লিখি লওক 7 নম্বৰ কোৱেশ্চনটো চাও কি কৈছে 7 নম্বৰটো আকৌ আগৰটো নিচিনা সেম দুটা নাম্বাৰ দিছে 119 আৰু 29 দুয়োটা কৰিব দিছে মাল্টিপ্লিকেশন আৰু আকৌ কৰিব দিছে কি ৰাউন্ড অফ টু নিয়াৰেষ্ট 10 লৈ যাব দিছে আগৰটো নিচিনাই তেনে হল আগৰটো নিচিনাকে আমি এটো আকৌ সলভ কৰিম তো লিখিম সলিউশন একেবাৰে সিম্পল আশা কৰিছো এতিয়ালৈকে আপোনালোকৰ ক্লিয়াৰ হৈ আছে গটেখিনি বস্তু তো ইয়াতে লিখিম হিয়াৰ লিখিম কি আমি রাউন্ড অফ টু টেন্স দিছে ইয়াতে তো আনসাৰটো আমি কি লিখিম রাউন্ড অফ টু টেন্স নাম্বার দুটা লিখি লম কি দিছে 119 হয় না 119 আৰু এটা দিছে আমাক 29 ওকে চাও ইহক কি দিছে তো 119 হয় না 119 ইয়াৰে এটো 100 হয় টেন্স কোন আছে টেন্স আছে আমাৰ এই 19 টো তো এই 19 ৰ ওচৰত থকা 0 ডিজিট কোনটো নাম্বাৰ কোনটো আছে 19 ৰ ওচৰত থকা নিয়াৰেষ্ট 10 কোনটো আছে তো এই 19 ৰ ওচৰত থকা নিয়াৰেষ্ট 10 কোনটো আছে আমি গম পাও 19 ৰ ওচৰত থাকে আমাৰ 20 হয় না 19 ৰ ওচৰত থাকে আমাৰ 20 আৰু ইফালে থাকে আমাৰ কি 10 থাকে তো ইয়াতে যেহেতু 100 দিছে এটো কি হৈ যাব আমাৰ এটো হৈ যাব আমাৰ 120 আৰু 110 হৈ যাব এতিয়া আপোনালোকে মোক কক 119 টো কাৰ বেছি ওচৰত আছে 110 ৰ বেছি ওচৰত 110 ৰ বেছি ওচৰত না 120 ৰ বেছি ওচৰত এতিয়া আপোনালোকে গম পায় যে 119 টো একেবাৰে ওচৰত কাৰ আছে 120 কাৰণ 19 প্লাস 119 প্লাস 1 কৰিলে আমি পাম কি 120 পাম হয় না ইয়াতে যদি আমি এটা 1 প্লাস কৰাই দিও নহয় আজি ইয়াতে যদি আমি এটা 1 প্লাস কৰাই দিও আমি কি পাম 120 পাম তো একেবাৰে ওচৰত কোন আছে আমাৰ 120 হে আমাৰ আছে তো এস্টিমেটেড ভ্যালু হৈ যাব এটো আমাৰ 120 তো ইয়াতে লিখিম আমি কি আমি লিখিম ইয়াতে 120 লিখি দিম নেক্সট চাও কি দিছে নেক্সট দিছে আমাক 29 হয় না নেক্সট দিছে আমাক 29 দি দিছে ওকে তো 29 ৰ ওচৰত 0 থকা টেন্স কোন আছে এটা আছে আমাৰ 30 এটা আছে আমাৰ 30 এটা আছে আমাৰ 20 এটো আপোনালোকে দেখি কেনে ক'ব পাৰিছে যে 29 ৰ একেবাৰে ওচৰত কোন আছে 20 একেবাৰে ওচৰত আছে না 30 আছে একেবাৰে ওচৰত 29 ৰ ওচৰত কোন আছে 30 আছে এনে হলে 29 টো যদি আমি এস্টিমেট কৰো নিয়াৰেষ্ট টেন্স লৈ আমি পাম কিমান ভ্যালু 30 হে আমি পাম
আশা কৰিছো আপোনালোকে দুইটাই বুজি পাইছে এতিয়া আহক মাল্টিপ্লাইটো কৰো মাল্টিপ্লাইটো একেবাৰে সিম্পল মই আপোনালোকক ট্ৰিক্স এটা দেখুৱাইছো হিটো কৰিব পাৰে নাইবা আপোনালোকে নৰমালিও মাল্টিপ্লাই কৰি চাব পাৰে ঠিক আছে তো আপোনালোকে ইয়াতে লিখি লব যে 120 মাল্টিপ্লাই উইথ কিমান 30 বহুত ডাঙৰ নাম্বাৰ যেন লাগে না দেখিলে এনেকে 120 আৰু 30 মাল্টিপ্লাই সৰুকে ইকুৱেল দি লব আৰু মই আপোনালোকক যোনটো দেখুৱাইছো সাইডত অলপ ট্ৰিক্স ইউজ কৰিম আমি সাইডত সৰুকে লিখিম 120 পেন্সিলেৰে কিন্তু মাল্টিপ্লাই কৰি দিম আমি 30 আৰু মই আপোনালোকক কৈছো যে জিৰ' গিটা যোন দুটা লাষ্টৰ জিৰ' আছে লাষ্টৰ জিৰ' গিটা আপোনালোকে পাহৰি যাব মাজৰ জিৰ'ৰ কথা কোৱা নাই যদি নাম্বাৰৰ মাজত জিৰ' আছে সে 104 এইটো ক্ষেত্ৰত কিন্তু নহব এই ট্ৰিক্সটো ঠিক আছে এই ট্ৰিক্সটো অকল তেতিয়াহে ব্যৱহাৰ হ'ব যেতিয়া নাম্বাৰটোৰ শেষত আছে কি 0 তেনেহলে 120 আৰু 30 ৰ পৰা আপোনালোকে জিৰ' গিটা পাহৰি যাওক কি আছে তেনেহলে জিৰ' গিটা যদি পাহৰি যাও আমি পাম আমি 12 into 3 তো 12 into 3 টো আপোনালোকে মাল্টিপ্লাই কৰিব লাগিব সাইডত লাগিলে সৰুকে আকৌ এবাৰ মাল্টিপ্লাই কৰক যে 12 into 3 12 into 3 কৰিলে 3 2 jar 6 3 1 jar 3 আমি পাম কিমান 36 পাম তো ইয়াতে মই লিখি দিম 36 বুলি এতিয়া ৰিকল কৰক মনত কৰক যে কেইটা আছিল দুটা 0 আছিল হেকত হে দুটা 0 কম আনি দিম ইয়াতে তো আনসার মই কিমান পাম 120 into 30 কৰিলে মই আনসার পাম 3600 আৰু এইখিনি আপোনালোকে পেন্সিলেৰে ধুনিয়াকৈ সাইডত কৰি থব ঠিক আছে এইখিনি আপোনালোকে পেন্সিলেৰে কৰি থব তো ইয়াতে লিখিম therefore the required estimated product কিমান হ'ব it will give us 3000 কমা ইউজ কৰিম লাগিলে 600 ইয়াতে ইউজ কৰিব পাৰে আপোনালোকে কমা ঠিক আছে ইয়াতেও পাৰে it will be correct তো ধুনিয়াকৈ এইখিনি আপোনালোকে লিখি লওক তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকৈ ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকৈ জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকৈ পঢ়া শুনা কৰি থাকক বহুত বহুত ধন্যবাদ